মৰাণৰ এই ঘটনা যি জন্মাষ্টমী দিনটো সন্ধিয়া সময়তে এই ঘটনাটো হত্যাকাণ্ডৰ যি ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত আছিল মৰাণ চাহ বাগিচাত ত্ৰিপুৰা ডিভিজনৰ সংঘটিত এই হত্যাকাণ্ড। প্ৰথমতে কোনো চিনাক্ত কৰিব পৰা হোৱা নাই। যোৱাকালি যিটো ঘটনা ঘটিছিল চিনাক্ত কৰিব পৰা হোৱা নাছিল, কিন্তু আজি পুৱাৰ ভাগত চিনাক্ত কৰা হৈছে আৰু চিনাক্ত কৰি বৰ্তমান দুজন ছাত্ৰক আটক কৰিছে বুলি জানিব পৰা গৈছে। তেওঁলোকৰ এতিয়ালৈকে বৰ্তমানলৈকে নাম জানিব পৰা হোৱা নাই। কি কাৰণে এই ঘটনা সংঘটিত হ'ল সেয়াও এতিয়ালৈকে তেওঁলোকৰ যিসকল আৰক্ষীয়ে অৱগত কৰা নাই, অথবা যিসকল অভিভাৱক আছে তেওঁলোকে অৱগত কৰা নাই। আৰু যিজন হত্যাৰ বলি হ'ল ছাত্ৰজন ডিমৌৰ চকলা পথাৰৰ বিশাল বৰা বুলি জানিব পৰা গৈছে। আৰু মৰাণ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ছাত্ৰ আছিল বিশাল বৰা। সোমবাৰে সন্ধিয়াই চাহ বাগিচাত উদ্ধাৰ হৈছিল তেওঁ ক্ষয়ৰ বিষয়ৰ যিটো মৃতদেহ উদ্ধাৰ হৈছিল। আৰু বাকী দুজন ছাত্ৰ যিহেতু তেওঁলোকে পঢ়ি আছিল নেকি সেয়া সম্পূৰ্ণ তথ্য আৰক্ষী আমাক দিয়া নাই বা আমি বৰ্তমানলৈ জানিব পৰা হোৱা নাই। পৰৱৰ্তী সময়ত আমি জনাবলৈ চেষ্টা কৰিম, কিন্তু কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। হয় পূৰ্ণানন্দ, যি দুগৰাকী যুৱকক আটক কৰা হৈছে দুয়োগৰাকী যুৱক বিশালৰ সমনীয়া নেকি বা সহপাঠী নেকি, কি তথ্য জনাইছে আৰক্ষীয়ে? তেনেকুৱা কোনো সহপাঠী নহয় বুলি আমি জানিব পাৰিছো। তেওঁলোকৰ যিজন ছাত্ৰ হত্যাৰ বলি হ'ল তেওঁ অভিভাৱকে এই কথা অৱগত, কিন্তু কিবা এটা খুঁত বা কিবা এটা যে শত্ৰুতা আছে সেয়া সত্য। কাৰণ তাত যিটো মৃতদেহ উদ্ধাৰ হৈছিলে তাত সুৰাৰ বটলো উদ্ধাৰ কৰা দেখিবলৈ পোৱা গৈছিল বা আমি ইতিমধ্যে কালি আচলতে সেইটো বাতৰিত প্ৰকাশ হৈছিল। কিন্তু বৰ্তমানলৈকে কিছু কাৰণ আছে, হয়তো অভিভাৱকে মুখ খুলিব বিচৰা নাই। আৰক্ষী আগত তেওঁলোকে অৱগত কৰিব। আমি যিমানখিনি তথ্য পাইছো সেইখিনি জনাবলৈ চেষ্টা কৰিলো। হয় পূৰ্ণানন্দ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিষয়টো সন্দৰ্ভত তথ্যখিনি জনোৱাৰ বাবে। আমাৰ ভাইটি সম্বন্ধীয় ল'ৰা এজন ঠিক মৰাণত আজি এমাহমানৰ আগৰ পৰা ইয়াত ৰুম লৈছিলেহি। তাৰপিছত মৰাণ কলেজতে পঢ়ে তেওঁ। তাৰপিছত কালি হঠাৎ আমি শুনিলোঁ 10মান বজাৰ ৰাতি মোৰ লগৰ এজনে ফোন কৰিছে যে বোলে আমুকক এনেকুৱা কৰিলে, এনেকুৱা মানে কাটিলে বুলি কৈছে ডাইৰেক্ট। আৰু তেওঁ মই চকমক খাই উঠিলোঁ, উঠি পিনি কথাটো আকৌ ফোন কৰিলোঁ। ফোন কৰি পিনি জানিছোঁ যে হয় সত্য কথাটো। তাৰপিছত ৰাতিটো মোৰ গাটো অলপ অসুখ আছিলে, ৰাতিটো নাহি পিনি মই ৰাতিপুৱা আহিলোঁ ইয়ালৈ। আহি পিনি কথাটো গোটেই সবিশেষ ল'লোঁ। ছাৰক লগ পালোঁ আপোনালোকে, ছাৰক লগ পাই কথা বতৰা পাতিলোঁ। তাৰপিছত তেওঁলোকক এতিয়া যিকেইজন ল'ৰাই ঘটনাটো কৰিছে তেওঁলোকক আমাৰ নিতাইপুখুৰী থানাৰ যিখন নিতাইপুখুৰী থানাৰ অন্তৰ্গত আমি তেওঁলোকক তালৈ লৈ গৈছে বুলি আমি জানো। তাৰপিছত এতিয়া ল'ৰা ঠিক দুটা ধৰিছে, লগত পঢ়া নহয়, ইয়াত পঢ়ে। সেইকেইজন ল'ৰা এজন মৰাণ ডিমৌ কলেজত পঢ়ে, জুনিয়ৰ কলেজত পঢ়ে, তাৰ এজন ডিমৌ কলেজত পঢ়ে। একদম পাৰফেক্ট আমি গম পোৱা নাই এতিয়া দাদা, সেই বিষয়টো আমি সঠিককৈ নাজানো, কিন্তু সন্দেহৰ আৱৰ্তত আমাৰ কিছুমান কথা সোমাই আছে। এইবিলাক থাকক, আমি ক'বলৈ নাযাওঁ, কাৰো ক'বলৈ নাযাওঁ, কিন্তু আমাৰ সন্দেহ কিছুমান আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।